নমস্কাৰ এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছোঁ বিগ ব্ৰেকিং নিউজ কিয়নো আজি কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে। আজিৰে পৰা লাখ লাখ মানুহৰ একাউণ্টত সোমাবলৈ ধৰিছে টকা 7,000ৰ পৰা 25,000 টকা পৰ্যন্ত লাভ কৰিব হিতাধিকাৰীসকলে। মই সবিস্তাৰে জনাই দিম। যদি আপুনি ভিডিঅ'টো চাই আছে তেন্তে অলপো স্কিপ নকৰিব কিয়নো আত্মসহায়ক গোটকে ধৰি কেইবাটাও আঁচনিৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। মই এটা এটাকৈ জনাই দিম, সেয়েহে ভিডিঅ'টোত লাইক কৰি সম্পূৰ্ণকৈ চাই থাকিব। আপুনি জানি লওক আজিৰ গুৰুত্বপূৰ্ণ খবৰকেইটা। আজিৰ প্ৰথমটো খবৰ হৈছে ভাল খবৰ যে চৰকাৰৰ বৃহৎ ঘোষণা হাজাৰ হাজাৰ পৰিয়াললৈ বিনামূলীয়া ঘৰ প্ৰদান কৰিব। আপুনি লাভ কৰা নাই নেকি চৰকাৰী ঘৰ, তেন্তে আপোনাৰ বাবে ভাল খবৰ। চৰকাৰী ঘৰ লাভ নকৰা সকললৈ চৰকাৰৰ ডাঙৰ ঘোষণা। ৰাজ্যৰ হাজাৰ হাজাৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। সাজু কৰি ৰাখক প্ৰয়োজনীয় যাৱতীয় সকলো নথি পত্ৰ। 1 লাখৰো অধিক পৰিয়ালক চৰকাৰে প্ৰদান কৰিব পকী ঘৰ। কেন্দ্ৰই অসমলৈ আগবঢ়াইছে 1,71,593টা ঘৰ। শীঘ্ৰে আৰম্ভ হ'ব চৰকাৰী ঘৰৰ বাবে আবেদন প্ৰক্ৰিয়া। তালিকাত নাম অহাৰ পিছতে একাউণ্টত সোমাব ঘৰ নিৰ্মাণৰ টকা। হয়, কোনো দুৰ্নীতি নোহোৱাকৈ হিতাধিকাৰীলৈ টকা পঠাব চৰকাৰে। সাজু কৰি ৰাখক পেন কাৰ্ড, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, বেংকৰ পাছবুক। PMAY ঘৰক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৃহৎ ঘোষণা। পৰৱৰ্তী খবৰ আহি গ'ল মিছন বসুন্ধৰা 3.0। হয়, মিছন বসুন্ধৰা 3.0ৰ জৰিয়তে আপুনি মাটি বাৰীৰ কাম কৰিব পাৰিব। বসুন্ধৰা 1.0, 2.0ৰ পিছৰে 3.0 আৰম্ভ হৈছে। নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব মাটি বাৰী সম্পৰ্কীয় সকলো কাম কাজ। বসুন্ধৰা 3.0ত পুনৰীক্ষণ কৰা হ'ব পূৰ্বে বাতিল হোৱা যি মাটিৰ নামজাৰি, বাটোৱাৰা আদিৰ কাম সম্পূৰ্ণ অনলাইন যোগে আবেদন কৰিব পাৰিব। এতিয়াৰে পৰা অনলাইনত আবেদন কৰাৰ পিছতে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব ভূমি সংক্ৰান্তীয় কাম কাজসমূহ। হয়, খাজনা লোৱা সন্দৰ্ভতো চৰকাৰে আনিছে বৃহৎ সকাহ। অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিতে দিব পাৰিব এতিয়াৰে পৰা খাজনা। এবছৰৰ বাবে এই প্ৰক্ৰিয়া অব্যাহত ৰখাৰ ক্ষেত্ৰত অনুমোদন কেবিনেটৰ। ই খাজনা দিয়াৰ সন্দৰ্ভত বহু লোক অসুবিধাত পৰিছে বুলি উল্লেখ কৰিছে। সেয়েহে ই খাজনা দিয়াক লৈ পুনৰ দুয়োটা ব্যৱস্থা বাহাল ৰাখিব চৰকাৰে। খাজনা আদায়ৰ ক্ষেত্ৰত 30% কমিশ্যন লাভ কৰিব মৌজাদাৰসকলে। ই খাজনাৰ বাবে মাটিগৰাকীয়ে নাম পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰি দিছে। অনলাইন পদ্ধতিৰে খাজনা সংগ্ৰহ কৰিব পাৰিব মৌজাদাৰসকলে। হয়, আহি গ'ল মিছন বসুন্ধৰা 3.0 আৰু কেনেকৈ আবেদন কৰিব আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত জনাই দিম। পৰৱৰ্তী খবৰ শীঘ্ৰেই কৰক এই কাম অন্যথা নাপাব ধন। 5 অক্টোবৰত PM কিষাণ সন্মান নিধিৰ 18 নং কিস্তিৰ টকা সোমাই পৰিব। সেয়েহে আপুনি অতি সোনকালে কৰক এই কাম। 5 অক্টোবৰত 18 নং কিস্তিৰ ধন সোমাব কৃষকৰ একাউণ্টত। ইতিমধ্যে কৃষকৰ একাউণ্টত সোমাইছে 17 নং কিস্তিৰ ধন। হিতাধিকাৰীৰ একাউণ্টত পোনপটীয়াকৈ সোমাব এই ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰক আপোনাৰ একাউণ্ট। এই ধন পাবলৈ আপুনি কৰিব লাগিব এটা বিশেষ কাম, আপোনাৰ KYC কৰিব লাগিব, অন্যথা আপুনি নাপাব কৃষক সন্মান নিধিৰ ধন। আগন্তুক কিস্তিৰ ধন পাবলৈ KYC কৰাটো বাধ্যতামূলক কৰি দিছে। PM কিষাণ এপৰ জৰিয়তে আপুনি কৰিব পাৰিব KYC, অন্যথা অনলাইনতো আপুনি কৰিব পাৰিব KYC। KYC কিন্তু আপুনি কৰিবই লাগিব। CSC চেণ্টাৰতো গৈও কৰিব পাৰিব আপুনি KYC। হয়, KYC সম্পূৰ্ণ কৰিবলৈ আহ্বান কৰিছে চৰকাৰে। পৰৱৰ্তী খবৰ ৰাজ্যবাসীৰ বাবে ভাল খবৰ আহি পৰিছে। হয়, ৰাজ্যবাসীলৈ দিবলৈ লৈছোঁ ভাল খবৰ যে কেন্দ্ৰীয় চৰকাৰে মোকলাই দিলে বান সাহায্য পুঁজি। অসমলৈ কেন্দ্ৰই মোকলাই দিলে 716 কোটি টকা। 14খন ৰাজ্যৰ বাবে মোকলাই দিয়ে মুঠ 5,858.60 কোটি টকা। পৰৱৰ্তী খবৰ লাখ লাখ মহিলাৰ ক্ষেত্ৰত কিন্তু টকা সোমাই পৰিব 10 তাৰিখ দিনা। হয়, 10 তাৰিখ হৈছে পেঞ্চনাৰ অৰুণোদয়ৰ দিন আৰু সেইদিনাই কিন্তু লাখ লাখ মহিলাৰ একাউণ্টত আৰু বৃদ্ধ মানুহৰ একাউণ্টত সোমাই পৰিব টকা। মই অবিস্তাৰে জনাই দিম, সেই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক। 10 তাৰিখত কোনে কোনে টকা লাভ কৰিব আপুনি এতিয়া জানি লওক। হয়, 10 তাৰিখত 1 নম্বৰত অৰুণোদয় আঁচনিৰ টকা সোমাই পৰিব। 2 অৰুণোদয় 2.0 আঁচনিৰ টকা সোমাব। 3 নিযুত মইনা আঁচনিৰ টকা সোমাই পৰিব। 4 ইন্দিৰামিৰিৰ সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ টকা সোমাই পৰিব। 5 দীনদয়াল দিব্যাংজন সাহায্য আঁচনিৰ টকা সোমাই পৰিব। 6 মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ টকা সোমাই পৰিব। নম্বৰ 7 শহীদ কুশল কোঁৱৰৰ বৃদ্ধ পেঞ্চন আঁচনিৰ টকা সোমাব। 8 বুঢ়া পেঞ্চন আঁচনিৰ
টকা সোমাব 9 পঞ্চায়ত প্ৰতিনিধিসকলৰ টকা। এইকেইটা আঁচনিৰ টকা কিন্তু 10 তাৰিখত লাভ কৰিব হিতাধিকাৰীসকলে। হয়, আপোনালোকে নিশ্চয় জানিব পাৰিব কেনেকৈ টকা চেক কৰিব লাগে, তাৰ মই ভিডিঅ' লৈ আহিম। সেই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক আৰু যাতে আপোনালোকে কোনো ধৰণৰ অসুবিধা নহয় তাৰ বাবে কিন্তু মই ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিম। চ' আজিলৈ মানে ধন্যবাদ।